মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ অভয়পুৰীৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত মাছপাৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত আৰু এই সমগ্ৰ দৃশ্য দেখুৱাবলৈ মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনালোঁ। এইখন বিদ্যালয় আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰে। এইখন বিদ্যালয়ত দেখিছে আপোনালোকে যে তলা ওলমাই দিছে কৰ্তৃপক্ষই, শিক্ষা বিভাগে, যিহেতু এইখন বিদ্যালয়ত এতিয়া শিক্ষাৰ্থী নাই। ছাত্ৰ ছাত্ৰীৰ অভাৱত এনেকৈ বিদ্যালয় তলা মাৰিবলগীয়া অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে। কিয়নো ৰাজ্য চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগে কিন্তু সদায় কৈ থকা হৈছে যে চৰকাৰী খণ্ডৰ যি বিদ্যালয় আছে সেই বিদ্যালয়সমূহ উন্নতিকৰণৰ কাৰণে বিভিন্ন আঁচনি তেওঁলোকে আনিছে বা বিভিন্ন আঁচনি তেওঁলোকে ইয়াতে প্ৰৱৰ্তন হৈ থকা বুলি ঘোষণা কৰা হৈছে। তথাপিতো আপোনালোকক দেখুৱাব খুজিছোঁ এনে এখন বিদ্যালয় যি শিক্ষাৰ্থীৰ অভাৱত চৰকাৰী খণ্ডৰ এইখন প্ৰাথমিক বিদ্যালয় সম্প্ৰতি তলা ওলমাব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু এই অঞ্চলৰ শিক্ষাৰ্থীসকলে এতিয়া অইন বিদ্যালয়ত পঢ়িবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু শিক্ষাখণ্ডৰ যি উন্নতি সাধন কৰা বুলি ৰাজ্য চৰকাৰে যি ঘোষণা কৰি আছে আচলতে এইবোৰ প্ৰতিশ্ৰুতি বা এইবোৰ ঘোষণা আচলতে অকাল প্ৰতিপন্ন হৈছে একাংশ বিদ্যালয়ৰ ক্ষেত্ৰত। আৰু এই বিদ্যালয়সমূহ এতিয়া শিক্ষাৰ্থীৰ একাংশ বিদ্যালয় এনেকৈ শিক্ষাৰ্থীৰ অভাৱত তলা ওলমাব লগা হৈছে, তলা মাৰি দিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত এই অঞ্চলৰ মোৰ লগত এই অঞ্চলৰ লোক আছে, মই তেওঁলোকৰ পৰা জানিব খুজিম যে কিয় এই মাছপাৰা এই বিদ্যালয়খন প্ৰাথমিক বিদ্যালয়খন তলা ওলমাব লগা হয়। ঠিক আছে, ধন্যবাদ। NKTVৰ কৰ্মকৰ্তাসকললৈ মোৰ ধন্যবাদ থাকিল যে আজি আপোনালোকৰ ইয়াত লগ পাই মোৰ খুবেই ভাল লাগিছে। এটাই কাৰণত ভাল লাগিছে যে আজি সৃজনগ্ৰাম প্ৰাথমিক শিক্ষা কেন্দ্ৰৰ অন্তৰ্গত মাছপাৰা প্ৰাথমিক বিদ্যালয়খন আজি উঠি যোৱাৰ উপক্ৰম হৈছে। এইকাৰণে উঠি যোৱাৰ উপক্ৰম হৈছে যে চৰকাৰে যিবিলাক নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মবিলাক আচলতে আমাৰ এই অঞ্চলৰ কাৰণে খুব আচলতে এটা জটিলতাৰ সৃষ্টি কৰিছে। কাৰণ যিবিলাক নীতি নিয়ম ধৰি দিছে এই নীতি নিয়মত আচলতে আমাৰ এই অঞ্চলবিলাকত যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কম আৰু কম কাৰণতে আচলতে উঠি যোৱাৰ উপক্ৰম হৈছে। আৰু দেখিবলৈ পোৱা গৈছে অকল মাছপাৰা প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰতেই নহয়, বহু অঞ্চলতে এনেধৰণৰ উপক্ৰম ঘটিছে। আজি কিহৰ কাৰণে শিক্ষাৰ্থীৰ অভাৱ হৈছে? শিক্ষাৰ্থীৰ অভাৱ আচলতে কি হৈছে, আমাৰ অঞ্চলবিলাকত প্ৰাইভেট স্কুল গা কৰি উঠিছে আৰু প্ৰাইভেটমুখী যিহেতু আমাৰ এই অঞ্চলৰ মানুহবিলাকে আচলতে প্ৰাইভেটমুখী হৈছে। আজি দেখিবলৈ পোৱা গৈছে প্ৰায়ভাগ মানুহে আচলতে নিজৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিয়াৰ কাৰণে বা ভাল শিক্ষা দিয়াৰ কাৰণে আচলতে ভাল স্কুলত তেওঁলোকে নিয়াৰ এটা প্ৰচেষ্টা কৰি চলাইছে। আৰু দেখিবলৈ পোৱা গৈছে যে আমাৰ এই অঞ্চলৰ ভাল মানুহ যিবিলাক অলপ পৰিৱেশ থকা মানুহ আচলতে তেওঁলোকৰ আচলতে ল'ৰা ছোৱালীখিনিক আমাৰ এই অঞ্চলতেই নহয় সুদূৰ গুৱাহাটী বা ধৰক বঙাইগাঁৱলৈকে নিবলগীয়া উপক্ৰম ঘটিছে। এইখন বিদ্যালয় কেতিয়া প্ৰাথমিকীকৰণ হৈছিল? এইখন বিদ্যালয় 2013 চনত এইখন প্ৰাথমিকীকৰণ হৈছে। তেতিয়া ছাত্ৰ ছাত্ৰী আছিল নে? তেতিয়া ছাত্ৰ ছাত্ৰী আছিলে। কিমানমান আছিল তেতিয়া? 45, 42 এনেকুৱা এটা আছিলে। এতিয়া ছাত্ৰ ছাত্ৰী নাই? এতিয়া ছাত্ৰ ছাত্ৰী নাই। হয়, ঠিক আছে। আৰু মই ইয়াতে আৰু এজন লোক আছে, তেওঁৰ পৰা জানিব খুজিম যে এই বিদ্যালয়খন বন্ধ হোৱাৰ কাৰণ কি বুলি ভাবে? সেই শিক্ষক শিক্ষয়িত্ৰীৰ কিবা সমন্বয়তাৰ অভাৱ আছিল নেকি? হয়, নিশ্চয়কৈ ক'ব লাগিব। আমাৰ ইয়াত স্কুলখন প্ৰাথমিকীকৰণ হোৱা আজি 10 বছৰৰ পাৰ হৈ গ'ল। তাৰপিছত কি হৈছে, দুজনে মাষ্টাৰ বাইদেউ আছিলে, এজন বাইদেউ এজন মাষ্টাৰ। তাৰপিছত কি হ'ল, সিহঁতৰ মাজত মহিমতালি কেনেকৈ দুজনৰ মাজত মিল নাই। তাৰপিছত এজন থাকে ৰান্ধনীৰ লগতো মিল নাই, সিহঁতৰ কথা বতৰা তেনেকৈ হয় দেখা। তাৰপিছত আৰু স্কুলত পৰিৱেশ বুলি যিটো আমাৰ হ'ব লাগে, শিক্ষাৰ পৰিৱেশ থাকিবলৈ সেইটো পৰিৱেশটো দেখা নাযায়। আহে আৰু বিশেষকৈ মধ্যাহ্ন ভোজন আঁচনিটো খাম খেলি দেখা যায়। কেতিয়াবা ভাত খুৱায়, কেতিয়াবা নোখোৱায়, তেনেকুৱা হৈ যায়। কেতিয়াবা কণী আনে, কণীটো ভাগ কৰি দিয়ে, তেনেকুৱা হৈ যায়। তাৰপিছত আৰু কি হৈছে, বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ আগতে বহুত আছিল। তাৰপিছত এই শিক্ষক দুজনৰ মহিমতালি ইজনে সিজনৰ লগত নিমিলে, সেইকাৰণে এনেকুৱা হৈ গ'ল। আজি বিদ্যালয়খন উঠি যাব, অইন বিদ্যালয়লৈ গুচি যাব বুলি জানিব পাৰিছোঁ। আৰু এতিয়া আপোনালোকে কি বিচাৰে? বিদ্যালয়খন আমি কি হৈছে, বিশেষকৈ ক'ব লাগিব, মই আজিৰ পৰা 3-4 বছৰ আগতে যেতিয়া আমাৰ বঙাইগাঁও DC আছিলে লক্ষ্মীপ্ৰিয়া বাইদেউক মই হাতে এখন জাননী এখন গোহাৰি দি আহিছিলোঁ। দিয়াৰ কাৰণটো আছিলে স্কুলখনত দুৰ্নীতি হৈ আছে, অমুক তমুক মধ্যাহ্ন ভোজন আঁচনিত কেলেংকাৰী
ইফাল সিফাল মানে মিলা নাই, পৰিৱেশ একটা নাই, যাতে সেইসমূহৰ হেৰি চাই সেইকাৰণে এখন এপ্লিকেশ্যন দিয়া হৈছিলে। তাৰপিছত কি হ'ল, এপ্লিকেশ্যন দিয়াৰ পিছতো কোনো চৰকাৰৰ ফালৰ পৰা যিমানে ঢাক ঢোল বজাই থাকে একো নকৰিলে। তাৰপিছত আজি তাৰ পৰিণাম আজি 4 বছৰ পিছত আজি এনেকুৱা হ'ব লাগিছে। এতিয়া কি বিচাৰে আপোনালোকে? আমি বিদ্যালয়খন ঘূৰাই বিচাৰোঁ। মানে কি হৈছে, মাষ্টাৰ বাইদেউ যিহেতু তেওঁলোকৰ ফিউচাৰটো মানে ভৱিষ্যতটো থাকিলে সিহঁতে বেলেগ স্কুলতো মাষ্টাৰ কৰিব পাৰিব, সেইকাৰণে এনেকুৱা হৈছে বুলি ভাবোঁ। বিশেষকৈ মাষ্টাৰ বাইদেউ যদি কিবা বেলেগ হয় ক'ব লগা নাই, কিন্তু আমাৰ ইয়াত মানে স্কুলখন লাগে। আমি বেলেগ মাষ্টাৰ বাইদেউ দিয়ক প্ৰশাসনে ইয়াত, আমি যদি হেৰি লাগে আমি স্থানীয় হিচাপে আমি ল'ৰা ছোৱালী হেৰি কৰিম, ব্যৱস্থা কৰিম। হয়, তেখেতে কৈছে যে আচলতে শিক্ষক শিক্ষয়িত্ৰীৰ আচলতে সমন্বয়তাৰ অভাৱ আছিল, খামখেয়ালি আছিল। আৰু এই খামখেয়ালিৰ কাৰণে এই বিদ্যালয়ত যি শিক্ষাৰ পৰিৱেশ আছিল 2013 চনত যেতিয়া প্ৰাধিকৰণ হৈছিল, যিটো শিক্ষাৰ পৰিৱেশ আছিল, মানে শিক্ষাৰ্থীৰ যথেষ্ট সংখ্যক আছিল, এই যিটো অভাৱ আছিল শিক্ষাৰ পৰিৱেশৰ অভাৱ, এই পৰিৱেশৰ অভাৱৰ পৰা কাৰণে আচলতে এই স্কুলৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অইন বিদ্যালয়লৈ পাঠদানৰ কাৰণে গুচি গ'ল। আৰু এই শিক্ষাৰ পৰিৱেশৰ যি অভাৱ হৈছিল, এই তাৰ কাৰণে দায়ী আছিল শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াৰ কৰ্মচাৰীৰ কিছুমান খামখেয়ালিৰ বাবে। আৰু তেওঁলোকে দাবী জনাইছে যে এই যিটো তেওঁলোকৰ সম্পত্তি, আৰু যিহেতু শিক্ষক শিক্ষয়িত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হৈ গ'ল, কিন্তু এই অঞ্চলৰ বিদ্যালয়ত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কিন্তু সুৰক্ষিত নহ'ল। আৰু এতিয়া এই ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে এই বিদ্যালয়খন পুনৰবাৰ মুকলি কৰি দিবৰ কাৰণে এই অঞ্চলৰ পৰা ৰাইজে দাবী জনাইছে।